ওলাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত অঘটন আৰু দলৰ ৰেলিং ভাঙি নদীত পৰিল কয়লা পৰিবাহী ট্ৰাকখনৰ নম্বৰ AP16E7569 বুলি জানিব পৰা গৈছে। আৰু মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন। আহত চালক হেণ্ডিমেনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু অত্যাধিক কয়লাৰ কঢ়িওৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন নদীত পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ যত্ন কৰি আছোঁ, কিয়নো শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং ঘাটত অঘটন সংঘটিত হৈছে। আৰু দলঙৰ ৰেলিং ভাঙি নদীত পৰিল কয়লা পৰিবাহী ট্ৰাকখনৰ নম্বৰ AP16TE7569 বুলি জানিব পৰা গৈছে। আৰু মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতে দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন। আহত চালক হেণ্ডিমেনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু অত্যাধিক কয়লাৰ কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন নদীত পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আৰু এই মুহূৰ্তত কিছু দৃশ্যাংশ আছে, আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰি আছোঁ। নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে, এয়া হৈছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং মুখৰ দৃশ্য। আৰু দিচাং ঘাটত এনেদৰে অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে। দলঙৰ ৰেলিং ভাঙি নদীত পৰিছে এখন কয়লাৰ ভৰ্তি ট্ৰাক। আৰু ট্ৰাকখনৰ নম্বৰ AP16E7569 বুলি জানিব পৰা গৈছে। মাৰ্ঘেৰিটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থাকোঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰাকখন। আৰু আহত চালক হেণ্ডিমেনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অত্যাধিক কয়লাৰ কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন নদীত পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। যোৱা নিশা আমি পুৱা জানিব পৰা মতে এখন অভাৰলোডিং কয়লা ভৰ্তি ট্ৰাক দিচাং দলঙৰ ওপৰৰ পৰা আহি তলত পৰিছেহি। বৰ দুৰ্ভাগ্যৰ কথা যে দিচাং দলঙৰ তলত ইতিমধ্যে শতাধিক শ্ৰমিকে কাম কৰি থকা অৱস্থাত যোৱা নিশা ১:৩০ বজাত এই কামৰ ক্ষতি হোৱাৰ সমান্তৰালভাৱেই দলঙৰ এক বৃহৎ ক্ষতি হৈ ট্ৰাকখন তলত পৰিছে। উল্লেখযোগ্য যে NHIDCLৰ কিছু গাফিলতিৰ কাৰণে যোৱা সময়ছোৱাত যিদৰে কাম লেহেমীয়া গতিত চলাই আছে, তেওঁলোকে সঠিকভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণে এই দুৰ্ঘটনাবিলাক সংঘটিত হৈছে। আৰু অভাৰলোডিং ট্ৰাকে যি সন্ত্ৰাস চলাইছে, সমগ্ৰ অসমৰ বিভিন্ন ৰাজপথত য'তেই যোৱা হয় যে দেখা পোৱা যায়, ৰাজপথৰ ওপৰত বহু সময়ত আমাৰ এই অঞ্চলতো ২-৩খন ট্ৰাক ইতিমধ্যে আমি দেখি পাইছোঁ। অভাৰলোডিঙৰ বাবেই এই দুৰ্ঘটনাবিলাক হৈছে। কৰিম পৰৱৰ্তী সময়ত যে কয়লাৰ অভাৰলোডিঙৰ বাবে যিবিলাক ক্ষয় ক্ষতি হৈছে, বিভিন্ন শ্ৰমিকৰ ক্ষয় ক্ষতি হৈছে, আমাৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ ক্ষয় ক্ষতি হৈছে। গতিকে প্ৰশাসনে সঠিক এটা ব্যৱস্থা লওক যাতে এই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পাৰি। মানে এইটো মানে 4 লাইন প্ৰজেক্টৰ চিকিউৰিটি গাৰ্ডে হওঁ। ৰাতি প্ৰায় আমি চিকিউৰিটি কৰি থকা অৱস্থাতেই গাড়ীখন প্ৰায় নিশা 1 বজাত আহি দিচাং দলংখন ভাঙি তলত পৰিছে। আৰু কালি বিশেষকৈ হ'ল কি, আমাৰ মানে কৰ্মচাৰীসকলৰ কালি নাইটত কাম আছিলে। ইটোৰ কিবা এটা মানে অসুবিধাত মানে কৰ্মচাৰীখিনিয়ে কালি কাম কৰিব নোৱাৰাৰ দুখত বহুত ভাগ্য ভাল কাৰণে বাচিছে, নহ'লেতো বহুত ক্ষয় ক্ষতি হয়। আৰু ইটোৰ আৰু এটা কথা হ'ল কি, দলংখনৰ দুয়োটা ছাইডে এনেকুৱা এটা বস্তু দিয়ে যাতে গাড়ীবোৰে স্পীড যাতে কমে, নহ'লে আমাৰ পৰৱৰ্তীত আমাৰ বিপদ আহি পৰিব পাৰে।